এজন খিলঞ্জীয়াৰ হাতত যিমান মাটি নাই সিমান মাটি আছে বেদখলকাৰীৰ হাতত। বেদখলকাৰীয়ে উচ্ছেদ যি ঠাইত চলিব সেই ঠাইত নিৰ্মাণ কৰিছে বিশাল বিশাল তামোলৰ বাগান। যি ঠাই এদিন শাল গছৰে ভৰি আছিল, যি ঠাই এদিন অভয়াৰণ্য আছিল, বনাঞ্চল আছিল, সেই ঠাইসমূহত এতিয়া হাজাৰ হাজাৰ দেখিবলৈ পোৱা গৈছে তামোল গছ। বিভিন্ন দল সংগঠনে বহু সময়ত কয় যে এইসকল লোক প্ৰকৃততে বানৰ দ্বাৰা পীড়িত আৰু তেওঁলোক গৰাখহনীয়াৰ দ্বাৰা পীড়িত হৈ তেওঁলোকে নিজৰ মাটি ঘৰ সকলো হেৰুৱাই আহি এই ঠাইত ঘৰ সাজিছে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, দেখিলে তেওঁলোকক তেনেকুৱা নালাগে। তেওঁলোকে এই মাটি দখল কৰিছে আৰু তাৰপিছত তেওঁলোকে বিশাল বিশাল তামোলৰ বাগান নিৰ্মাণ কৰিছে। এই বিশাল বিশাল তামোলৰ বাগানসমূহ নিৰ্মাণ কৰি তেওঁলোকে অন্য এক ধৰণে দখল কৰিবলৈ চেষ্টা কৰিছে এই সমগ্ৰ অঞ্চল। মুখ্যমন্ত্ৰীয়ে আজি ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ সহকাৰে সমগ্ৰ অসমবাসীক দেখুৱাই দিয়ে আৰু কয় যে এজন খিলঞ্জীয়াৰ হাতত বা সমগ্ৰ অসমৰ যিকোনো এজন খিলঞ্জীয়াৰ হাতত যিমান মাটি নাই সিমান এজন এনেদৰে অবৈধভাৱে দখল কৰা লোকৰ হাতত মাটি আছে। আৰু তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকে কোন ঠাইৰ পৰা আহি ইয়াত মাটি এনেদৰে দখল কৰিছে, তেওঁলোকে কেনেদৰে এইসমূহ চাহ বাগান বা কেনেদৰে এনেদৰে বিভিন্ন ঠাইত তামোলৰ বাগান নিৰ্মাণ কৰিছে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে মন্তব্য কৰিছে। সবিস্তাৰে লৈ আহিছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য। আমি আপোনালোকক দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীয়ে কেনেদৰে দেখুৱাইছে। এইখনে সেইখন তামোলৰ বাগান, যিখন তামোলৰ বাগান মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই তামোলৰ বাগানখন ঠিক এনেদৰে নিৰ্মাণ কৰিছে ইজনৰ পিছত সিজন অবৈধ নাগৰিকে। অবৈধ নাগৰিকসকলে উৰিয়াম ঘাটত এই বিশাল বিশাল তামোলৰ বাগান নিৰ্মাণ কৰাৰ কথা কৈছে। উৰিয়াম ঘাটৰ ক'ত ক'ত চলিব উচ্ছেদ অভিযান সেই সন্দৰ্ভত তেওঁ কৈছে। লাহৰীঘাট ঢিঙৰ পৰা আহি দখল কৰিছে হাজাৰ বিঘা মাটি আৰু তেওঁলোকে ক'ৰ ক'ৰ পৰা আহিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। ৫০০টা পৰিয়ালে দখল কৰিছে সম্পূৰ্ণ অৰণ্যখন। অসমীয়া কোনো লোকৰ হাতত নাই ইমান মাটি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন বা দুজন মানুহে প্ৰথমে মাটিখিনি মাৰ্ক কৰি লয়। মুখ্যমন্ত্ৰীৰ মন্তব্য যে এজন বা দুজন মানুহে প্ৰথমে মাটিখিনি মাৰ্ক কৰি লয় আৰু তাৰপিছত অন্য স্থানৰ পৰা মানুহ আনি সেই স্থানত বহুৱাই দিয়ে। উৎপাদিত সামগ্ৰী, এই ধৰি লওক তামোল আপোনালোকে দেখিছে, উৎপাদিত সামগ্ৰীখিনি মাতব্বৰক দিব লাগে। হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিছে আৰু তাৰপিছত তেওঁলোকে তাতে তামোলৰ খেতি কৰিছে। এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। মুখ্যমন্ত্ৰীয়ে কৈছে যে উৰিয়াম ঘাটত ক'ত ক'ত চলিব উচ্ছেদ, মুখ্যমন্ত্ৰীৰ স্পষ্টভাৱে কৈ দিয়া হৈছে উৰিয়াম ঘাটৰ ক'ত ক'ত উচ্ছেদ চলিব। উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ মন্তব্য। উৰিয়াম ঘাটৰ বনাঞ্চল ধ্বংস কৰি দখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি একাংশই। লাহৰীঘাট ঢিঙৰ পৰা আহি দখল কৰিছে হাজাৰ হাজাৰ বিঘা মাটি আৰু উচ্ছেদ অভিযানক লৈ এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিলে, উৰিয়াম ঘাটৰ ক'ত সেই উচ্ছেদ অভিযান চলিব, আমি আপোনালোকক শুনাব তথা দেখুৱাব বিচাৰিছোঁ। এতিয়া আপোনালোকে মই এইখিনি মাটি চাই লওক, তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো। ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে। লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে। এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে, তেওঁলোকে এটা দৰমহা পায়। খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এতিয়া আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত ক'তো ইমান ডাঙৰ তামোল খেতি নাই। গছ গছনি, শাল চেগুন অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ ৫-৬ ঘৰ, মানুহ বহুত নাই, কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে। আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ, তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো। ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই। আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই। উৰিয়াম ঘাট, লাহৰীঘাট আৰু ঢিঙৰ। আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে? মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক। আৰু গোটেইখন তামোলৰ বাৰী, হাজাৰ হাজাৰ বিঘা।
ফেমিলি খুব কম, এইকেইটাই ঘৰ, যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব। কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰীঘাট আৰু ঢিঙত। এইটো চাওক, গোটেই তামোলৰ বাৰী, মই যিমান দেখুৱাই আছো, মানুহটো আপুনি নাপায়। এইটো 8 বছৰৰ পৰা কৰি আছে। তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ? তেওঁলোকে কৰা। বেলেগ ইনভেষ্ট আছে? কোনোবাই এতিয়া চাওক, এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম। এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে। কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায়, MLAৰ এটা পলিটিকেল পাৱাৰ হৈ যায়, তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয়। তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে। এইখিনি হ'ল এনক্ৰচমেণ্ট। মানুহ ইমান, এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখাওকচোন। এইটো ইয়াৰ পৰা চাওক আপোনালোকে, থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই। যিটো আমাক ইম্প্ৰেশ্যন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে, সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। অধিগ্ৰহণ কেনেকে কৰিব? এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে। আৰু এইটো ফৰেষ্টৰ মাটি, আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো। ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব? তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব। ফৰেষ্টত তামোল থাকিব নোৱাৰে ন? ফৰেষ্টত শাল, চেগুন, ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি, আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব? হৈ যাব। কিছুমান মই ক'লো না প্ৰক্ৰিয়া আছে। এই গোটেইবোৰ গছ আছিলে, তাতে গ'লে এতিয়াও শাল গছ দেখিব, শাল গছৰ মূৰাটো দেখিব, চেগুন গছ দেখিব, ঠিক ফৰেষ্ট আছিলে। এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে? লগা দি চক। জনালেতো এইটো অৱস্থা নহয়ে, বা জনালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব। মোক কোৱা মতে 3জন ৰেঞ্জাৰ আছিলে, তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে। মই একশ্যনটোতো ল'মেই, সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ। সেইটো আপোনালোকক দেখুৱাইছোঁ কি? আগত কোনোবা মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিলে নেকি? মইতো দেখুৱাইছোঁ আপোনালোক আহিব এভিকশ্যনৰ দিনা, আমি একশ্যনো ল'ম, আপোনালোকে একশ্যনো দেখা পাব। কনচাৰ্ণ অফিচাৰ কেইজনকো লৈ দিম, কি আছে, সেইটোৰ লগত কোনো কথা নাই। কথাটো হ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা, আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোৱেই যে লাখ লাখ বিঘা মাটি। এইবিলাকতো একোটা সৰু উদাহৰণে। কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক। ইয়াত চব কাটি ৰাবাৰ লগাই দিছে, গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজীয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টেই চলি আছে। যেতিয়া 5000 এতিয়া আপোনালোকে মই এইখিনি মাটি চাই লওক, তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো। ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে। লামডিঙত যেতিয়া হ'ল, তাতে আদা খেতি আছিলে। 1 বা 2জন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে, আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে, তেওঁলোকে এটা দৰমহা পায়। খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে। আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে, তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এতিয়া আপোনালোকে চাওক, ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত ক'তো ইমান ডাঙৰ তামোল খেতি নাই। গছ-গছনি, শাল, চেগুন, অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 5-6 ঘৰ, মানুহ বহুত নাই।
কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নাই তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আপুনি ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় MLA এটা পলিটিকেল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হ'ল এনক্ৰোচমেণ্ট মানুহ ইমান এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখাওকচোন এইটো ইয়াৰ পৰা চাওক আপোনালোকে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইম্প্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকে কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব কিছুমান মই ক'লো না প্ৰক্ৰিয়া আছে এই গোটেইবোৰ গছ আছিলে তাতে গ'লে এতিয়াও শাল গছ দেখিব শাল গছৰ মূৰাটো দেখিব চেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে লগা দি চক জনালেতো এইটো অৱস্থা নহয় বা জনালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব মোক কোৱা মতে 3 জন ৰেঞ্জাৰ আছিলে তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে মই একশ্যনটোতো ল'মেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো সেইটো আপোনালোকক দেখুৱাইছো কি আগত কোনোবা মুখ্যমন্ত্ৰী